Hello, namaskar and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল। আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত। আজি একচুয়ালি এফালে নিমন্ত্ৰণ আছে। নিমন্ত্ৰণ মানে যেহেতু ভগৱানৰ ওচৰতে নিমন্ত্ৰণ আছে। আজি মহামৃত্যুঞ্জয় হোম যজ্ঞ আজি হ'ব আমাৰ যি ঐতিহাসিক ৰংগনাথ শিৱদৌলত যেটো অলপ দিনৰ আগত মই এটা ভিডিও দিছিলো ৰংগনাথ শিৱদৌলৰ পৰা আৰু যেটো কমিটি গোটেই মানুহৰ লগত চিনাকি তেওঁলোকে কৈছিলে যে আজি আহিবা আৰু ময়ো মাজে মাজে গৈ থাকো মন্দিৰত বাবাৰ ওচৰত সেৱা কৰিবলৈ আৰু আজি তাৰে পৰিৱেশখিনি দেখাম চাই থাকিব আপোনালোকে বহুত বেছি দীঘল নকৰো ইন্ট্ৰডাকচনটো কাৰণ অলপমান দেৰিয়ে হৈ আছে অলপমান সোনকালে যাব লাগিছিল এতিয়া ওলাইছো ঘৰৰ ওচৰৰ পৰাই ভিডিওটো ইন্ট্ৰডাকচনটো দিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু কেতিয়াবা শিৱসাগৰ আহিলে ৰংগনাথ শিৱদৌলত যাতে নিশ্চয়কৈ আহে বাবাৰ ওচৰত দৰ্শন কৰে হেয়াই বলক এতিয়া তাৰ পৰিৱেশখিনি আপোনালোকক দেখাম আগলৈ চাই ফ্ৰেণ্ডছ এতিয়া গৈ আছো এফালে হৈছে যমুনামুখ আৰু এফালে লাচিত কলেজ এখন আছে আৰু এতিয়া বৰ্তমান মই মানে যেটো শিৱসাগৰ শিৱদৌলত প্ৰত্যেকবাৰে ৰাতিপুৱাই আহো মানে প্ৰত্যেক দিনে আহো ৰাতিপুৱাই আৰু তাত বাবাৰ ওচৰত দৰ্শন কৰি তাৰ পিছত ৰংগনাথ দললৈ যাম এফালে এইটো সাইডে পুখুৰী পাৰত এজন দাদা আছে তেওঁকো লৈ যাম তেওঁকো লগ ধৰিছিলো আজি মহামৃত্যুঞ্জয় হোম যজ্ঞলৈ আৰু এইটো এটা চাৰ্চ এয়া শিৱসাগৰৰ বৰপুখুৰী খুব ধুনীয়া লাগে ৰাতিপুৱা ভাগত যেতিয়া কেতিয়াবা মৰ্নিং ৱাক কৰিবলৈ আহো কেতিয়াবা ইভিনিং ৱাক কৰিবলৈ আহো পৰিৱেশখিনি খুব শান্তিপ্ৰিয় গছ গছনিয়ে ভৰি আছে কিন্তু এতিয়া এটা খবৰ পাইছো ইয়াৰে সৌন্দৰ্যৰ কিবা এটা প্ৰজেক্ট আহিছে এই প্ৰজেক্টটোক লৈও বহুত আলোচনা হৈ আছে এইখিনি আপোনালোকক ভিডিও মাধ্যমেৰে কেতিয়াবা কম আৰু এয়া এতিয়া মন্দিৰৰ দিশে গৈ আছো যেটো আজি দেওবাৰ আৰু ট্ৰাফিক বহুত কম ৰাতিপুৱাই আহিছো 9টা বাজিলে বৰ্তমান আৰু প্ৰত্যেক দিনাই দিনটো আৰম্ভণি কৰোৱে সদায় বাবা মন্দিৰৰ পৰা আৰু সেইকাৰণে ভাল লাগে পজিটিভিটি ফিল কৰো এয়া হৈছে বিষ্ণুদৌল এই মাজত বাবা দৌল আৰু ইফালে আছে দেৱী দৌল এতিয়া যাও বাবা মন্দিৰত দৰ্শন কৰি তাৰ পিছত আপোনালোকক আজি যি ৰংগনাথ দৌলৰ পৰিৱেশখিনি দেখাম চাই থাকিব বাবা দৌলত দৰ্শন কৰি তাৰ পিছত আজি আপোনালোকক ৰংগনাথ দৌলৰো পৰিৱেশবোৰ দেখাম যেটো তাত আজি মহামৃত্যুঞ্জয় হোম যজ্ঞ আছে আৰু এয়া প্ৰত্যেক দিনাই আহো মন খুব ভাল লাগে আৰু নিজকে খুব আমি গৌৰৱ অনুভৱ কৰো যে শিৱসাগৰত ইমান নিচেই কাষতে বাবাক পাওঁ সেইকাৰণে ভাল লাগে ইয়াৰে যি এনাৰ্জি ইয়াৰে যি ঊৰ্জা সেয়া প্ৰত্যেক দিনাই ফিল কৰিব পাৰোঁ সেয়াই ভাল লাগে এতিয়া ভিতৰত যাম আৰু আপোনালোকক আজি পৰিৱেশটো দেখাই আছোঁ চাই থাকিব এয়া বিষ্ণুদৌলৰ পৰা দৰ্শন কৰি এতিয়া মাৰ মন্দিৰত যাম তাৰপিছত আপোনালোকক আগলৈ আজি পৰিৱেশবোৰ দেখাম চাই থাকিব বিষ্ণুদৌলৰ পৰা ওলালো এতিয়া মাৰ মন্দিৰত যাম যেটো আজি দিনটো কেনেকৈ যায় কি আজি এইখিনি থাকিব সেইখিনি দেখাম চাই থাকিব এয়া মাৰ মন্দিৰ আৰু সঁচাকৈ ইয়াৰ পৰিৱেশবোৰ আপোনালোকে যেতিয়া আহিব একান্ত মনে ইয়াত যেতিয়া ধ্যান কৰিব সঁচাকৈ বেলেগ ইয়াৰ পৰিৱেশবোৰ সকলো খোজতে মাৰ আশীৰ্বাদ লাগে সেইকাৰণে সদায় মাৰ মন্দিৰত আহোঁ আৰু আপোনালোকেও আজি ভাৰ্চুৱেলি মাক দৰ্শন কৰক এয়া হৈছে মা মন্দিৰ এতিয়া পুখুৰী পাৰত এজন দাদা আছে সেইফালে লৈ আৰু তেখেতক দাদা আৰু বৌক ল'ম তাৰপিছত যাম ৰংগনাথ শিৱদৌলৰ দিশে এয়া পুখুৰী পাৰৰ পৰিৱেশ এতিয়া অলপ আগত গ'লে আমি কমাৰ্চ কলেজখন পাম এইটো এটা বুদ্ধ টেম্পল বনাইছে ইয়াতে খুব ধুনীয়াকৈ কনষ্ট্ৰাকশ্যন কৰিছে বুদ্ধ টেম্পলটো আৰু চাৰিওফালে এফালে অফিচবোৰ আছে ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ PWD তাৰপিছত আৰু
ৱাটাৰ ছাপ্লাই হৈ গ'ল, ডিফাৰেণ্ট ছেক্টৰৰ অফিচবোৰ আছে। এইখন হৈছে কমাৰ্চ কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ। আৰু বহুতো কিবা কিবি আছে, কেতিয়াবা ভালকৈ পুখুৰী, গোটেই পুখুৰী পাৰটো দেখাম। বিভিন্ন ধৰণৰ গছবোৰ আছে ইয়াতে, অক্সিজেন দি থাকে, পূৰা প্ৰাকৃতিক সৌন্দৰ্যই ভৰা গোটেই পুখুৰী পাৰটো, আৰু ভাল লাগে ইয়াত আহিলে। তো পাই গ'লোহি এতিয়া ৰংগনাথ দৌল। এইফালে পূৰা গেটখনৰ সেইখিনি নুঠালোঁ আজি। ইয়াত যিহেতু পূজা চলি আছে, আপোনালোকক পৰিৱেশখিনি দেখাই আছোঁ। আৰু আশা কৰোঁ আপোনালোকে নিশ্চয়কৈ কেতিয়াবা শিৱসাগৰ আহিলে ইয়াত আহিব, দৰ্শন কৰিব, বাবাৰ ওচৰত চাই যাব, ইমান ধুনীয়া জেগাত আছে। আৰু এতিয়া বলক ভিতৰত ইমান পৰিৱেশখিনি দেখাওঁ, পূজাৰ বিধিবোৰ দেখাওঁ, চাই থাকিব। शरीरम आसमनियम मुखे विद्यात् मनसकल्पितम उपधूपरकं आसमनियम पुनरासमनियम अनंताय नमः। ओम इति गंधपुष्पे ओम ओम अडकमंडलाय द्वारसकलर्पणे नमः। इति गंधपुष्पे ओम सममंडलाय सुरसकलर्पणे नमः। इति गंधपुष्पे मंगलमंडलाय दशकलर्पणे नमः। इति गंधपुष्पे संसत्राय नमः। रंगरसे नमः। रविकलिन्ने नमः। ओम बलप्रमठिन्ने नमः। तदुपरि ओम नमो भगवते सकलगुणनिमणे
सर्व संस्कंत्री नेतम ध्याय बन्निबद्ध मौलि जताभे अग्नितम बलर नामासी हम लग्ने निवेदयामि आसोनि लालम वैशानतर विराय हम एक सुखकर्मानि साधे साधे स्वामल ब्रह्मेश्वरा ओम वैशानतर विराय हम एक सुखकर्मानि साधे साधे स्वाहा ओम वैशानतर विराय हम एक सुखकर्मानि नमः ओम भूर्भुवस्सुः स्वाहा त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्यामि सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव बन्धनात् मृत्युर्मुक्ष्याममृतं स्वाहा ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकमेव श्री गुत्राणं नाना नामकानं द्रव्यदर्ति अर्थदर्ति जनानं व्यय वाहकानं तेषां सर्वेषां मनोरभिष्ट सिद्धि पूर्वकं सौदरपित्यादि सर्व शुभ निवृत्ति पूर्वकं ग्रहण इष्टादि उपशमन काम ओम भगवत श्री श्री पुत्रेश श्री संपक देव कैसे बड़ी से अरे प्राण से पुत्र नित्युंजय से देवता सूर्य काम हम श्री नित्युंजय से देवता उद्देश्य ये दानी नायक फलानी श्री नित्युंजय देव सरास देवता शरण से हम संपूर्ण यथोक्तेन विधानेन सिद्धम नंद को दिया मुल्लाय नमः रुद्रेण श्री विश्वावे नमः संपूर्णानि भूतानि धुरुषा मृत्युंजय सरास देवताय नमः पुनः भुक्ष তোমাক লৈ এটা হোমাংগ কৰাৰ অন্তত সমস্ত সেৱা ফাঁকি জনাইছে শৰণাগতৰ দিনান্ত পৰিত্ৰাণ পৰায়ণী সর্বসত্য হরি দেবী নারায়ণ নমস্তে। হে মহাপ্রভু আকুতি দেবতা সমস্ত সেৱকীৰ প্ৰতি কৃপা দৃষ্টি নিক্ষেপ কৰক। অপায় অমংগলখিনি দূৰতে নিবৰ্তমান কৰি
নৱবৰ্ষৰ গহৰ স্থানী লোকৰ পৰা পৰিত্ৰাণ কৰি জন্ম কুণ্ডলীত থকা সমস্ত বেধূক মহাপ্ৰভু আশুতোষ দেৱতাই আশুতোষ ৰূপে নিৰ্মূল কৰক। বিদ্যাৰ্থীসকলক সৎ বিদ্যাৰ প্ৰাপ্ত কৰক। বিবাহ পাত্ৰ পাত্ৰীসকলক সুপাত্ৰ পাতি সন্ধান দিয়ক। যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেখেতসকলৰ প্ৰতিও পৰীক্ষাৰ শুভফল প্ৰাপ্তি হওক। পিতৃ মাতৃ হৰ্ষদায়ক কৰক। অঞ্চলৰ বিদ্যালয় গৌৰৱ বৃদ্ধি কৰিব পৰাকৈ সৰস্বতী মাতৃক ঠিকানি ল'ব। আৰু সেই প্ৰভু তোমাৰ এই পূজা ভাগ Thank you.